ডিমত মই দেখিলোঁ যে ইয়াত কংগ্ৰেছ দলে প্ৰাৰ্থী দিছে, লগে লগে ৰাইজৰ দলে প্ৰাৰ্থী দিছে। এতিয়া যোৱাকালি মই শিৱসাগৰত আছিলোঁ। তাত মই ক'লোঁ যে মই অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ ভালদৰে বুজি নাপাওঁ। যিহেতু এদিন তেওঁ ভূপেন বৰা ডাঙৰীয়াক সমালোচনা কৰিব, 2 দিনৰ পিছত ভূপেন বৰা ডাঙৰীয়াক সমালোচনা কৰিব। এদিন তেওঁ কংগ্ৰেছ দলৰ লগত মিত্ৰতাৰ কথা পাতিব, দ্বিতীয় দিনৰ পিছত কংগ্ৰেছ দলটোক সমালোচনা কৰিব। এইখিনি কথা মই যোৱাকালি ক'লোঁ। কিন্তু লগে লগে দেখা পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াক সমৰ্থন জ্ঞাপন কৰিলে। আৰু সেইটো মোৰ কাৰণে অদ্ভুত। কথা চলি আছিলে কংগ্ৰেছ দলৰ মাজত আৰু ৰাইজৰ দলৰ মাজত। আমি নিজৰ কথাবোৰ, নিজৰ মন্তব্যবোৰ, নিজৰ চিন্তাধাৰাবোৰ আমি প্ৰকাশ কৰি আছিলোঁ। কোনোৱে বিজেপি দলৰ নাম লোৱা নাই। কিন্তু ইয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমাই তেওঁ অখিল গগৈ ডাঙৰীয়াক সমৰ্থন কৰিলে। ময়ো দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি অলপ নৰম, অলপ এৰাধৰা কৰে। যিখিনি মন্তব্য অখিল গগৈ ডাঙৰীয়াই সংখ্যালঘু সমাজৰ সম্পৰ্কত দাঙি ধৰিলে, সেই ক্ষেত্ৰতো মই দেখিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি যথেষ্ট নৰম। কিয় নৰম মই ক'ব নোৱাৰোঁ। আমাৰ লগতো নহয়। আমাৰ লগৰ পৰা যদি কোনোবাই কিছু আপত্তিজনক মন্তব্য দিলেহেঁতেন, তো লগে লগে তেওঁক পুলিচৰ যোগেদি জেলত পঠালে। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত যে এটা বিশেষ সম্পৰ্ক আছে, সেইটো আজি ৰাইজে যোৱা কিছু দিনৰ ভিতৰত দেখা পাইছে।